বহিৰাজ্যত কাম বিচাৰি যোৱাৰ আগতে হাজাৰ বাৰ ভাবক বাৰে বাৰে হৈ আছে এনে ঘটনা পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ মৃত্যু কৰ্মৰ সন্ধানত চেন্নাইলৈ বুলি ঢাপলি মেলা চৰাইদেউৰ কৃষ্ণ গগৈ নামৰ যুৱকজন এতিয়া ঘৰলৈ উভতিব কেৱল এটা মৃতদেহ হৈ বৰ দুখ লগা কথা যে দেওবাৰে গৈছিল চেন্নাইলৈ গৈ থকা অৱস্থাত উৰিষ্যাৰ সমীপৰ ৰেল লাইনৰ কাষত মৃত অৱস্থাত উদ্ধাৰ হৈ কৃষ্ণ গগৈক কোনো লোকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ কেতিয়া গৈছিলে বাহিৰলৈ দেওবাৰে গৈছিলে দেওবাৰে আৰু আপুনি কেতিয়া গম পালে কথাটো এনেকুৱা হ'ল আজি গম পাইছো মানে কোন জেগা গৈছিল আপোনাৰ মনত চেন্নাই গৈছিলে চেন্নাই আগে পিছু যায় নেকি আগে যায় আগে 4বাৰ গৈছে এতিয়াতো কি কোনোবা মাৰিলে নে কি বুলি ভাবিছে আপোনালোকে তেনেকৈ ভাবিছো মাৰিলে বুলি ভাবিছে বহিৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি যোৱা অসমৰ যুৱকৰ লগতে এনে ৰহস্যজনক ঘটনা প্ৰথমবাৰ হোৱা নাই প্ৰতিদিনেই এনে বাতৰি আহিছে প্ৰতিদিনেই এনে কৰুণ খবৰ দিবলগীয়া হৈছে যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই কৰ্মৰ বাবে বহিৰাজ্যলৈ যোৱাৰ কথা ভাবিছে তেন্তে যোৱাৰ আগতে হাজাৰ বাৰ ভাবক যিজন ব্যক্তি বা এজেণ্টৰ জৰিয়তে আপুনি কামলৈ যাবলৈ ওলাইছে তেওঁৰ সম্পূৰ্ণ পৰিচয় আৰু চৰকাৰী অনুজ্ঞাপত্ৰ আছে নে নাই ভালদৰে জানি লওক কেৱল ফোনৰ কথাত বিশ্বাস নকৰিব তাৰোপৰি আজিৰ তাৰিখত চাবলৈ গ'লে অসমত এনে বহু সুবিধা বা সুযোগ আছে য'ত আপুনি নিজে স্বাৱলম্বী হ'ব পাৰে নতুবা অসমৰ অন্য প্ৰান্তত কাম কৰি পৰিয়াল পোহপাল দিব পাৰে ইয়াৰ বাবে নিজৰ জীৱনটোৰ ৰিস্ক লৈ বহিৰাজ্যলৈ যোৱাৰ কোনো প্ৰয়োজন নাই ভাইটি দেওবাৰে গৈছিলে দেওবাৰে কেতিয়া গম পালে আপুনি সেইটো আমি আজি ৰাতিপুৱাহে গম পাওঁ কোন জেগা হৈছিল যে আজি ৰাতিপুৱাহে গম পাওঁ কোন জেগাত হ'ল উৰিষ্যাত কি নাম আছিলে ভাইটি ঠিক আছে ভাইটিৰ নামটো কি আছিলে ভাইটিৰ নাম কৃষ্ণ গগৈ জেগাটো কি কয় আপোনালোকৰ এইডোখৰ বৰহ এতিয়া ব্যৱস্থাটো কি কৰিম বুলি ভাবিছে আপোনালোকে এইটো ব্যৱস্থাটো এইটো আমিতো আপোনালোককে দিলোঁ আপোনালোকে কি সিদ্ধান্ত কৰে সেইটো আমাৰ ফালৰ পৰা ঘৰ দুৱাৰ অৱস্থা পাতি দেখিছেই দিন হাজিৰা কৰি থকা এতিয়া তেখেতৰ পৰিবাৰ আছে আকৌ সেই ল'ৰা এটিয়ে ছোৱালী এজনী তেখেতলোকে এতিয়া পৰিয়ালটো মানে কি ধৰণে আপোনালোকে গ্ৰহণ কৰে সেইটো আপোনালোকক ক'লে এতিয়া আপোনালোকে কোনোবা থানালৈ গৈছে নেকি থানালৈ ভাইটি গৈছে মানে কোন থানা পৰে আপোনালোকৰ আমাৰ হাপাকাঠি থানা কেতিয়া গৈছিলে বাহিৰলৈ দেওবাৰে গৈছিলে দেওবাৰে আৰু আপুনি কেতিয়া গম পালে কথাটো এনেকুৱা হ'ল আজি গম পাইছো মানে কোন জেগা গৈছিলে আপোনাৰ মনত চেন্নাই গৈছিলে চেন্নাই আগে পিছু যায় নেকি আগে যায় আগে 4বাৰ গৈছে এতিয়াতো কি কোনোবা মাৰিলে নে কি বুলি ভাবিছে আপোনালোকে তেনেকৈ ভাবিছো মাৰিলে বুলি ভাবিছে সোণাৰীৰ পৰা মৃদুল নিবিড় বৰগোহাঁইৰ ৰিপৰ্ট টাইম 8